আকাশবাণী গুৱাহাটী কথা শিল্প এই অনুষ্ঠানত প্ৰচাৰ কৰি থকা হৈছে ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠ ঝুনা কংকন ভূঞাৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ আজি এয়া ৫৫ খণ্ড মোৰো এটা সপোন আছে। জুন মাহৰ 12 তাৰিখে TIFRত যোগ দিয়াৰ কেইদিনমানৰ পাছতে মই ঘৰলৈ বুলি এখন চিঠি লিখিলোঁ। 4 পৃষ্ঠাৰ মোৰ চিঠিখনত সঠিককৈ কি লিখিছিলোঁ মনত নাই, কাৰণ কেইমাহমানৰ পাছত চিঠিখন দেউতাই হেৰুৱাই পেলাইছিল। অৱশ্যে চিঠিখনত লিখা সাৰমৰ্ম মনত আছে। মই লিখিছিলোঁ যে প্ৰথম মোক এটা সুন্দৰ জীৱন গঢ়িবৰ বাবে যিসকলৰ কষ্ট আৰু শ্ৰমে উদগনি দিলে তেওঁলোকৰ ওচৰত মই চিৰকৃতজ্ঞ। তেওঁলোক মানে সকলো ঘৰৰ মানুহ, যিসকলে বন্ধকী মাটিৰ বিনিময়ত টকা পইচাৰে সহায় কৰিছিল আৰু যিসকলে বিনিময়ত একো এটা নোলোৱাকৈয়ে মোক সহায় কৰিছিল। দ্বিতীয়তে মই মা-দেউতাক আশ্বাস দিলোঁ যে দৰমহা পালেই মই বন্ধকত থকা মাটি খুলিবৰ বাবে টকা পঠিয়াম। এমাহ-দুমাহত কামটো সম্পন্ন নহয়, হয়তো গোটেইখিনি মাটি মোকলাওঁতে 6 মাহ 1 বছৰমান লাগি যাব। মাটিখিনি খুলি শেষ হোৱাৰ পাছত ক্ৰমান্বয়ে মই ঘৰ সজাৰ প্ৰস্তাৱ দিলোঁ। মই জানো যে মায়ে ক'ব, ঘৰৰ মুধচটো বাঁহৰ খুঁটাবোৰ উৱলি গ'ল, সোনকালে ঘৰ এটা সাজিব লাগে। তৃতীয়তে মই মাহঁতক মোৰ এটি নতুন সপোনৰ কথা ক'লোঁ। মা, আমাৰ ইয়াৰ পৰা সকলোৱে আমেৰিকালৈ যায় উচ্চ শিক্ষাৰ বাবে, গৱেষণাৰ বাবে। ময়ো যাবলৈ মন মেলিছোঁ। মই চিঠিৰ যোগেদি এই কথাখিনি কোৱাৰ কাৰণটো হ'ল, চিঠিত বহুত কথা ক'ব পাৰি, আৱেগিক কথাবোৰ, যিবোৰ মুখামুখিকৈ বা টেলিফোনত ক'ব নোৱাৰি। শুনিছিলোঁ চিঠিখন পোৱাৰ পাছত হেনো দেউতাই আনন্দতে চিঠিখন চবকে দেখুৱাই ফুৰিছিল, গাঁৱত, কৈলাশপুৰ অঞ্চলত। আৰু শুনিছিলোঁ যে দেউতাই ৰাতি শোওঁতে চিঠিখন শীতানৰ গাৰুৰ তলত থৈ লৈছিল। কিন্তু কালক্ৰমত দুৰ্ভাগ্যবশতঃ দেউতাই চিঠিখন কেনেকৈ হেৰুৱালে তাৰ সম্ভেদ পোৱা নগ'ল। ইতিমধ্যে ঘৰত বাইদেউৰ বিয়া দিয়াৰ বয়সো হৈছে। ইও মা-দেউতাৰ বাবে এটা চিন্তাৰ বিষয় হৈ পৰিছে। আচলতে মই মাষ্টাৰ্ছ ডিগ্ৰী পঢ়ি থকাৰ সময়তেই বাইদেউৰ বিয়াৰ কথা চৰ্চা হৈছিল। কিন্তু বাইদেৱে দৃঢ়ভাৱে কৈছিল, ঘৰত মোক বিয়া দিবলৈ যৌতুকত দিবলৈ ফুটাকৰি এটাও নাই। সৰুদৰে চাকৰিত সোমালেহে মই বিয়া সোমাম। কিন্তু মই চাকৰি পোৱাৰ পাছতো বাইদেউৰ বাবে উপযুক্ত দৰা এটা বিচাৰি পোৱাটো সহজ নহ'ব। অৱশ্যে মাজে সময়ে 2-এটি যুৱকে ছোৱালী বিচাৰি আহে, কিন্তু সিহঁতৰ চৰিত্ৰ ইমানেই চেলেং-পেটেং, গাম্ভীৰ্যহীন যে বাইদেউক তেওঁলোকৰ হাতত গতাই দিয়াটো সম্ভৱেই নহয়। বাইদেউৰ বয়সো হৈ আহিছে, তাই মোতকৈ 4 বছৰমান ডাঙৰ। কয় নহয়, গাঁৱত ছোৱালী কুৰিতে বুঢ়ী। মেট্ৰিক ফেইল কৰাৰ পাছৰ পৰা বাইদেউ ঘৰতে আছে, ঘৰৰ কাম বন কৰি। এনে পৰিপ্ৰেক্ষিতত বাইদেউক বিয়া দিয়াটো মা-দেউতাৰ বাবে এটা প্ৰধান চিন্তাৰ বিষয় হৈ পৰিছে। আনফালে ককায়ে এতিয়াও ছিকিউৰিটি গাৰ্ড হিচাপে কাম কৰি আছে। সি নিজেই চলিব পৰাকৈও পইচা নাপায়। মই চাকৰি পোৱা দিন ধৰি সি মোক কুতুৰি আছে যে তাক মোবাইল ফোন এটা কিনি দিব লাগে। কণ আৰু মুনেও পঢ়া সামৰি ঘৰৰ খেতিত লাগিল। সিহঁতৰ দায়িত্বও মোৰ ওপৰত আহি পৰিছে। অন্ততঃ নিজেই থিয় দিব পৰাকৈ সিহঁতক কিবা এটা কৰি দিব পাৰিলেও হ'ব। ভৱিষ্যতে কি কৰিব পাৰোঁ দেখা যাব। ঠিক তেনেকুৱাতে
ঘৰত মোৰ চিঠিখন পোৱাৰ কেইদিনমানৰ পাছতে মই জীৱনৰ প্ৰথমটো দৰমহা পালোঁ। আধা মাহৰ দৰমহা, কাৰণ মই মাহটোৰ মাজভাগত জইন কৰিছিলোঁ। হ'লেও সেইখিনি মোৰ বাবে যথেষ্ট। প্ৰথম মাহত দৰমহাৰে মোবাইল এটা কিনি ল'বলৈ সিদ্ধান্ত ল'লোঁ। মোবাইল এটাৰ খুব প্ৰয়োজন হৈছিল। ঘৰলৈ পোনপটীয়াকৈ যোগাযোগ কৰিব নোৱাৰিলেও আমাৰ অঞ্চলৰ আন মানুহলৈ ফোন কৰি ঘৰৰ খবৰ ল'ব পাৰি। এদিন মোবাইল এটা কিনি কৈলাশপুৰ অঞ্চলৰ মানুহ এজনলৈ ফোন কৰি আমাৰ ঘৰত মোৰ নম্বৰটো দি দিবলৈ অনুৰোধ কৰিলোঁ। দুদিনমান পাছত পুনেত এৰি থৈ অহা বন্ধুবোৰক লগ কৰিবলৈ পুনে মুম্বাই ডেক্কান এক্সপ্ৰেছ ট্ৰেইনেৰে গৈ থাকোঁতে বাটত হঠাৎ এটা ফোন আহিল। ফোন কলটো আহিছিল মাৰ পৰা। মায়ে এঘণ্টা খোজকাঢ়ি মহাদেৱপুৰলৈ আহিছিল পিচিঅ'ৰ পৰা মোলৈ ফোন কৰিবলৈ। মাক মই পুনেলৈ গৈ থকা বুলি ক'লোঁ, পুৰণি বন্ধু কেইজনমানক চাকৰি পোৱাৰ পাৰ্টি দিবলৈ। তাৰ পাছত ইটো সিটো কথা পতাৰ পাছত মায়ে সুধিলে, তোৰ ওচৰত বাৰু পইচা আছে নে নাই? আছে, মাহটো চলিবলৈ হ'ব। ঘৰলৈ পঠিয়াব নোৱাৰিবি? এই মাহত নোৱাৰিম চাগে মা। মায়ে অলপ পৰ ৰৈ ক'লে, ঘৰত খাবলৈ নাই। মই পুনেৰ পৰা 5 দিনা ততাতৈয়াকৈ উভতি আহি মানি অৰ্ডাৰৰ যোগেদি হাতত থকা 2000 টকা ঘৰলৈ পঠিয়াই দিলোঁ। 10 দিনৰ পাছত ঘৰত মই পঠিওৱা পইচা পালে। পইচা পায়েই মায়ে বেলেগৰ ফোনৰ পৰা মোলৈ ফোন কৰিলে। সেইদিনা ঘৰত মই পঠিওৱা পইচা পোৱাৰ পাছত কিমান ফূৰ্তি পাইছিল নাজানো, কিন্তু মোৰ মনত ইমান আনন্দ লাগিছিল যে দুচকুৰ পৰা হৰ হৰকৈ চকুলো বাগৰি আহিছিল। ইমান দুৰ্লভ সন্তুষ্টি জীৱনত দ্বিতীয়বাৰ আৰু পোৱা নাই। ইয়াৰ পাছত TIFRত থকা সময়খিনিত প্ৰায় প্ৰত্যেক মাহেই ঘৰলৈ মানি অৰ্ডাৰ কৰি টকা পঠিয়াইছোঁ। প্ৰত্যেকবাৰেই টকা পঠিওৱাৰ পাছত মোৰ মন এক অবুজ আনন্দত আত্মহাৰা হৈ উঠিছে। কেতিয়াবা নিজৰো অনাটন হৈছে। তথাপি যেন ঘৰলৈ টকা পঠিওৱাৰ পাছত পোৱা সন্তুষ্টিৰ মাদকতাই বেলেগ। মোৰ মনলৈ বাৰে বাৰে এটা ভাৱ আহিছিল, আমি আটায়ে লাগি যুঁজিলোঁ, এতিয়া সকলোৱে মিলি ভোগ কৰা উচিত। ভোগনো আৰু কি? ঘৰৰ অৱস্থা আগতকৈ সুচল হ'ল। এবছৰমানৰ ভিতৰত বন্ধকী মাটিখিনি মোকলোৱা শেষ হ'ল। দেউতাই স্বস্তিৰ নিশ্বাস এৰিলে। এসময়ততো দেউতাই মোক বিশ্বাস কৰিবলৈকে এৰিছিল মাটিখিনি মোকলাই নিদিম বুলি। তাতে গাঁৱৰ কোনো মানুহে যে এই বুলি খুচি আছিল, তিলেশ্বৰ, তই ডুবিলি, তোৰ পুতেৰৰ পাখি গজিল, এতিয়া উৰি যাব। দেউতাই হেৰুওৱা বিশ্বাস ঘূৰাই পালে। মানুহক ক'লে, সি মাটিখিনি মোকলাই দিলে, এতিয়া আমাক আৰু একো নালাগে, সি ভালে ভালে চলিলেই হ'ল। ঘৰ সজা হোৱা নাই, সাজিম। বাইদেউক বিয়া দিয়া হোৱা নাই, সেয়াও হ'ব সময়ত। টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চ অৰ্থাৎ TIFR নামৰ মৌলিক গৱেষণা প্ৰতিষ্ঠানটো মুম্বাইৰ কোলাবা অঞ্চলৰ হোমী ভাবা ৰোডত আছে। ভাৰত স্বাধীন হোৱাৰ পূৰ্বে স্থাপিত এই প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা কৰিছিল প্ৰখ্যাত পৰমাণু বিজ্ঞানী হোমী জাহাংগীৰ ভাবাই। আৰম্ভণিতে উদ্যোগপতি JRD টাটাৰ আৰ্থিক অনুদানেৰে গঢ়ি উঠা প্ৰতিষ্ঠানটো স্বৰাজোত্তৰ কালত ভাৰত চৰকাৰৰ অধীনলৈ গৈছিল। বৰ্তমান এই প্ৰতিষ্ঠানটো ভাৰত চৰকাৰৰ ডিপাৰ্টমেণ্ট অৱ এটমিক এনাৰ্জি, চমুকৈ DAEৰ অধীনৰ গৱেষণা প্ৰতিষ্ঠান। আৰৱ সাগৰৰ পাৰত থকা এই প্ৰতিষ্ঠানটো ভাৰতবৰ্ষত বিজ্ঞান চৰ্চাৰ প্ৰাণকেন্দ্ৰ, বিশেষকৈ পদাৰ্থ বিজ্ঞান আৰু মৌলিক গৱেষণাৰ ক্ষেত্ৰত। জ্ঞানৰ উৎকৰ্ষ সাধনৰ লগে লগে প্ৰায়োগিক দিশৰ বহুতো গৱেষণা TIFRত সম্পন্ন হয়। যিসকল বিজ্ঞানীৰ প্ৰতিভা আৰু বৰঙণিৰ বাবে এই প্ৰতিষ্ঠানটো উজলি উঠিছিল, তেওঁলোকৰ ভিতৰত আছে প্ৰখ্যাত মহাকাশ বিজ্ঞানী য়শ পাল, গোবিন্দ স্বৰূপ, জয়ন্ত বিষ্ণু নাৰ্লিকৰ, পদাৰ্থ বিজ্ঞানী অশোক সেন, গণিতজ্ঞ হৰিশ চন্দ্ৰ, জৈৱাণু বিজ্ঞানী অবেদ ছিদ্দিকী আদি। তদুপৰি অজস্ৰ বিজ্ঞানীৰ শ্ৰম আৰু সাধনাৰ ফলত এই প্ৰতিষ্ঠানটো দেশৰ ভিতৰতে এটি শ্ৰেষ্ঠ গৱেষণা প্ৰতিষ্ঠান হিচাপে পৰিগণিত হৈছিল। বৰ্তমানৰ সময়তো TIFRৰ বিজ্ঞানী যেনে ষ্ট্ৰিং থিয়ৰিষ্ট চিৰাজ মিনৱালা, নিউৰোচাইণ্টিষ্ট শোভা টোলে আদিৰ আৱিষ্কাৰে প্ৰতিষ্ঠানটোক জিলিকাই তুলিছে। ছায়েণ্টিফিক অফিচাৰ হিচাপে মই যোগ দিয়া বিভাগটো আছিল ডিপাৰ্টমেণ্ট অৱ বায়'লজিকেল ছায়েন্স অৰ্থাৎ DBS।
এই বিভাগৰ 13জন প্ৰফেচৰৰ ভিতৰত ডক্টৰ গৌতম জাৰুৰী আছিল এজন। মই ডক্টৰ জাৰুৰীৰ অধীনতে গৱেষণা কৰিবলৈ তেওঁৰ লেবৰেটৰীত যোগ দিলোঁ। ডক্টৰ জাৰুৰী এই প্ৰতিষ্ঠানতে PhD কৰি পৰৱৰ্তী সময়ত আমেৰিকাৰ কেলিফৰ্ণিয়া ইনষ্টিটিউট অৱ টেকনলজিত গৱেষণা কৰি এদিন TIFRত প্ৰফেচৰ হৈছিলহি। ডক্টৰ জাৰুৰীৰ লেবৰেটৰীৰ গৱেষণাৰ বিষয়বস্তু আছিল মেলেৰিয়া বীজাণু প্লাজমোডিয়াম পেৰাচাইট। এই পেৰাচাইটবিধৰ ভিতৰত থকা ইন'লেজ নামৰ এনজাইম যৌগবোৰে কেনেকৈনো পেৰাচাইটিক শক্তিশালী কৰি মানুহৰ তেজৰ লোহিত ৰক্তকণিকা নামৰ কোষবোৰক আক্ৰমণ কৰিবলৈ উদগনি দিয়ে, সেই বিষয়েই ডক্টৰ জাৰুৰীৰ লেবৰেটৰীত গৱেষণা চলিছিল। সৰু লেবৰেটৰীটোৰ ভিতৰত সোমাই দেখিলোঁ কম্পিউটাৰৰ সন্মুখত এজনী ছোৱালী বহি আছে। মই নিজৰ পৰিচয় দিলোঁগৈ। মোৰ নাম ৰুবুল। গৌতম জাৰুৰীৰ লেবত চাইণ্টিফিক অফিচাৰ হিচাপে জইন কৰিছোঁ। তুমিয়ে তেন্তে নতুন এছো? হয়, আপুনি? মোৰ নাম ইপ্সিতা পাল, PhDৰ ছাত্ৰী। ইপ্সিতাই জনালে যে তাই 5ম বৰ্ষৰ PhD ছাত্ৰী। এই বছৰতে তাইৰ PhD শেষ হ'ব লাগে। ইপ্সিতাই আৰু জনালে যে তাইৰ ঘৰ কলকাতাত আৰু তাই কানপুৰ IITৰ পৰা কেমিষ্ট্ৰীত মাষ্টাৰ্ছ ডিগ্ৰী কৰি আহিছে। মই ইপ্সিতাৰ লগত ইটো সিটো কথা পাতি থাকোঁতেই অন্য এজন ল'ৰা লেবৰেটৰীলৈ সোমাই আহিল। ইপ্সিতাই আগন্তুকৰ সৈতে চিনাকি কৰাই দিলে। এয়া ৰাজভি, ফাৰুক ৰাজভি, মাষ্টাৰ্ছ ডিগ্ৰীৰ ষ্টুডেণ্ট। মই ৰাজভীৰ লগতো কথা পাতিলোঁ। ৰাজভীয়ে মই লেবলৈ অহাত সন্তোষ প্ৰকাশ কৰিলে। ক'লে, তুমি আহিবা বুলি শুনিহে আছিলোঁ, ভালেই হ'ল, সঠিক সময়তে আহিলা। মই কেইটামান এক্সপেৰিমেণ্ট আৰম্ভ কৰিব খুজিছিলোঁ। লেবৰেটৰীত মই বহাৰ যোগাৰ হ'ল। মাইক্ৰস্কোপ এটাৰ কাষতে এটা ডেস্কটপ কম্পিউটাৰ, তাৰ কাষতে মোক বহিবলৈ দিয়া হ'ল। ৰাজভীয়ে ক'লে, এই কম্পিউটাৰটো তোমাৰ বাবে। লেবৰেটৰীত প্ৰত্যেকৰ বাবে একোটাকৈ কম্পিউটাৰ আছে, এইটো তোমাৰ বাবে। কথাটোত মই আনন্দ পালোঁ, কাৰণ মোৰ নিজা কম্পিউটাৰ নাছিল। গম পালোঁ যে লেবৰেটৰীটোত দুজনেই স্থায়ী সদস্য আছিল, ইপ্সিতা আৰু ৰাজভী। মই যোগ দিয়াত 3জন হ'ল। সাধাৰণতে একোটা লেবৰেটৰীত 10ৰ পৰা 12জন সদস্য থাকে, কিন্তু ডক্টৰ জাৰুৰীৰ লেবৰেটৰীৰ আকাৰ বাকীবোৰৰ তুলনাত ক্ষুদ্ৰ আছিল। ইতিমধ্যে ৰাজভীয়েও ইয়াত 2 বছৰ কটাইছে, আৰু এবছৰত তেওঁৰ মাষ্টাৰ্ছ ডিগ্ৰী শেষ হ'ব। তাৰ পাছত আৰু নতুন সদস্য আহিব, এনেকৈয়ে লেব চলি থাকিব। ৰাজভীয়ে মোক লেবৰ ক'ত কি আছে দেখুৱাই গ'ল। এয়া ৱৰ্কিং ডেস্ক, এয়া অনুবীক্ষণ যন্ত্ৰ, এয়া লেব কেমিকেলছ, এয়া জেল ইলেক্ট্ৰফৰেচিছ, এয়া ফ্ল'ৰিমিটাৰ ইত্যাদি ইত্যাদি। তাৰপাছত ক'লে, মই পাছবেলালৈ এনিমেল হাউচলৈ যাম, য'ত পৰীক্ষাগাৰত সঁচৰ নিগনি আৰু এন্দুৰ আছে। তালৈ গৈ আমি নিগনিৰ দেহত মেলেৰিয়াৰ বীজাণু প্লাজমোডিয়াম বেজীৰে সুমুৱাই দিম। মোৰ মুখখন কোচ খাই গ'ল। চিহ, নিগনিক আকৌ বেজী দিয়েগৈ। মোৰ ক'বৰ মন গৈছিল, কিন্তু নক'লোঁ। কিন্তু ৰাজভীয়ে মোৰ মনৰ কথা বুজিলে। সি ক'লে, আগেয়ে নিগনিৰ গাত পৰীক্ষা কৰা নাই নহয়, কোনো কথা নাই, লাহে লাহে অভ্যস্ত হৈ যাবা। ইপ্সিতাই বহা ঠাইৰ পৰা মাত লগালে। উপায় নাই, প্লাজমোডিয়াম অণুজীৱৰ ভিতৰখনত কি ঘটিছে চাবলৈ প্ৰথমতে এই অণুজীৱবিধ নিগনিৰ দেহত কৰ্ষণ কৰিব লাগিবই। মই প্ৰাৰম্ভিকতে কি কাম কৰিব লাগিব তাৰ এখন তালিকা প্ৰস্তুত কৰি দিলে ইপ্সিতাই। তাই ক'লে, তুমি মলিকিউলাৰ বায়'লজিৰ বিভিন্ন এক্সপেৰিমেণ্টৰ কৌশলবোৰ শিকিব লাগিব। তাৰ পিছতহে তুমি নিজাববীয়াকৈ গৱেষণা কৰিব পাৰিবা। ৰাজভী বা মই এক্সপেৰিমেণ্ট কেনেকৈ কৰে দেখুৱাই দিম। ইপ্সিতাৰ তালিকাখনত থকা বিভিন্ন এক্সপেৰিমেণ্টবোৰৰ ভিতৰত আছিল নিগনিৰ দেহত প্লাজমোডিয়ামৰ কৰ্ষণ, নিগনিৰ তেজ আনি দৈনিক মাইক্ৰস্কোপিক পৰীক্ষা, প্লাজমোডিয়াম কোষবোৰ ভাঙি তাৰ পৰা প্ৰটিন, DNA, জিন নিষ্কাশন ইত্যাদি ইত্যাদি। মই মনতে ভাবিলোঁ, এই কৌশলবোৰ যিমান পাৰি সোনকালে শিকিব লাগিব, তেতিয়াহে মোৰ গৱেষণা ক্ষিপ্ৰভাৱে আৰম্ভ কৰিব পাৰিম। মই জইন কৰিবৰ পৰত ডক্টৰ জাৰুৰী প্ৰতিষ্ঠানটোত নাছিল। তেওঁ 3 মাহৰ বাবে আমেৰিকাত আছিলগৈ। আমেৰিকাৰ পৰাই তেওঁ মোলৈ ইমেইল কৰিলে। ৰুবুল, আশা কৰোঁ তুমি লেবত জইন কৰিলা। লেবত ইপ্সিতা আৰু ৰাজভী আছে, তোমাক সহায় কৰিব। 2 দিনমানৰ পাছত আকৌ ইমেইল কৰিলে। তুমি জইন কৰিলা বুলি শুনি ভাল লাগিল। লেবলৈ স্বাগতম। তুমি ইপ্সিতাৰ পৰা জেল ইলেক্ট্ৰফৰেচি কৰিবলৈ শিকা। ইটো সিটো এক্সপেৰিমেণ্ট শিকা মানে মই আহি পামহি। মই আগষ্টত ভাৰতলৈ উভতিম। মই মোৰ গৱেষণাৰ প্ৰাৰম্ভিক তথ্যবোৰ আহৰণ কৰি ল'লোঁ। মেলেৰিয়া ৰোগত বিশ্বত বছৰি প্ৰায় 20 কোটি মানুহ আক্ৰান্ত হয়। ভাৰতত এই ৰোগবিধৰ প্ৰভাৱ বেছি নহ'লেও আফ্ৰিকাৰ দেশসমূহত এই ৰোগবিধে ভয়াৱহ ৰূপ ধাৰণ কৰে। কিছুমান দেশত
3জন মানুহৰ ভিতৰত এজনেই এই ৰোগ ধাৰণ কৰে। এই ৰোগত লক্ষ লক্ষ ৰোগীৰ মৃত্যু হয়। মেলেৰিয়া ৰোগ হয় প্লাজমোডিয়াম নামৰ এককোষী অণুজীৱবিধৰ বাবে। এন'ফিলিছ নামৰ মহে বহন কৰা এই অণুজীৱবিধ আমাৰ শৰীৰত প্ৰৱেশ কৰি শৰীৰৰ তেজত থকা লোহিত ৰক্তকণিকা নামৰ ৰক্তকোষবিধক আক্ৰমণ কৰে। আক্ৰমণ কৰি অণুজীৱবিধ এই কোষৰ ভিতৰলৈ সোমাই যায়। তেজৰ কোষৰ ভিতৰত এই অণুজীৱবিধৰ কোষ বিভাজন হৈ বংশবৃদ্ধি কৰে। বহুতো নতুন অণুজীৱৰ সৃষ্টি হয়। ফলত এসময়ত এই বিস্তাৰিত অণুজীৱবোৰ তেজৰ কোষটো ধ্বংস কৰি ওলাই আহে। এইদৰে ৰোগীজনৰ শৰীৰত লোহিত ৰক্তকণিকাৰ পৰিমাণ কমি গৈ এসময়ত মৃত্যুমুখত পৰে। মোৰ গৱেষণাৰ বিষয় হ'ব এই অণুজীৱবিধে কেনেকৈ তেজৰ কোষৰ ভিতৰলৈ প্ৰৱেশ কৰে তাৰ জ্ঞান লাভ কৰা, যাতে ভৱিষ্যতে সেই জ্ঞানেৰে নতুন মেলেৰিয়া প্ৰতিষেধক বা ঔষধ উদ্ভাৱন কৰিব পাৰি। নতুন উদ্যম আৰু নতুন প্ৰতিশ্ৰুতিৰে মই গৱেষণা আৰম্ভ কৰিবলৈ ল'লোঁ। সেই দিনবোৰ আছিল মোৰ জীৱনৰ অতিকৈ আনন্দ আৰু সন্তুষ্টিৰে ভৰা দিন। কাৰণ এফালে চাকৰিৰ দৰমহাৰে ঘৰৰ অভাৱ দূৰ কৰিবলৈ সক্ষম হৈছোঁ, আনফালে বিজ্ঞানৰ এক ৰহস্যময় পৃথিৱীত খোজ দিবলৈ লৈছোঁ। সম্ভাৱনাৰ অন্য এক পৃথিৱীলৈ ক্ৰমশঃ অগ্ৰসৰ হৈছোঁ। মেলেৰিয়া দৰিদ্ৰতাৰ ৰোগ। য'তেই দৰিদ্ৰ লোক থাকে ত'তেই মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ বেছি, যেনে আফ্ৰিকাৰ দুখীয়া দেশবোৰ। মই সৰু হৈ থাকোঁতে আমাৰ গাঁৱতে কেইবাজনো মেলেৰিয়া ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছিল। বীৰেশ্বৰ বৰ্তাহঁতৰ ডাঙৰটো ল'ৰা লহং আমাৰ সমবয়সৰ আছিল। এদিন লহঙে অৰুণাচললৈ কাম বিচাৰি গৈছিল। অৰুণাচলৰ দুৰ্গম পাহাৰীয়া অঞ্চলত কাম কৰি থাকোঁতে লহং মেলেৰিয়া ৰোগত আক্ৰান্ত হ'ল। লগৰ দুজনমানে আনি ঘৰত থৈ গ'লহি, কিন্তু সি বেছি সময় নাবাছিল। 2 দিনৰ পাছত মৰি থাকিল। আফ্ৰিকাৰ দুখীয়া দেশবোৰত হয়তো এই দৃশ্যটো ঘৰে ঘৰে ঘটে। এফালে এইডছ, আনফালে মেলেৰিয়া, তাৰ ওপৰত দৰিদ্ৰতা। মেলেৰিয়া আৰু দৰিদ্ৰতা দুয়োটা ওতপ্ৰোতভাৱে জড়িত। মেলেৰিয়াই দেশক দৰিদ্ৰ কৰি তোলে, দৰিদ্ৰতাই মেলেৰিয়া মাতি আনে। মেলেৰিয়া ৰোগৰ বাবে ক্ল'ৰকুইন আৰু আৰ্টেমিচিন নামৰ দুবিধ বহুলভাৱে ব্যৱহৃত ঔষধ আছে। এই আৰ্টেমিচিন আৱিষ্কাৰৰ বাবে 2015 চনত চীনৰ 2Uক নোবেল বঁটা দিয়া হৈছিল। কিন্তু সমস্যা হ'ল মেলেৰিয়া বীজাণুৱে এই ঔষধবোৰৰ বিৰুদ্ধে প্ৰতিৰোধক গঢ়ি তুলিছে, অৰ্থাৎ এই ঔষধবোৰে কাম নকৰা হৈছে। তেন্তে অদূৰ ভৱিষ্যতে মেলেৰিয়াই ভয়াৱহ ৰূপ লৈ মানৱ সভ্যতাক ধ্বংস কৰাৰ আগতেই নতুন ঔষধ আৱিষ্কাৰ কৰিব লাগিব। তাৰ বাবে প্ৰয়োজন হ'ব এই অণুজীৱটিৰ কোষীয় চৰিত্ৰ আৰু গঠন পুংখানুপুংখকৈ অধ্যয়ন কৰাৰ। কোনে জানে, এদিন যদি মেলেৰিয়াই ভয়াৱহ ৰূপ লৈ আমাৰ গাঁৱতেই প্ৰৱেশ কৰেগৈ। মানুহৰ জীৱন বচোৱাৰ দায়িত্ব বিজ্ঞানে ল'ব লাগিব। বিজ্ঞানে মানৱ সভ্যতাক পৰাজয়ৰ গৰাহৰ পৰা বহুবাৰ উদ্ধাৰ কৰি আহিছে। ন ঔষধ আৱিষ্কাৰেৰে বহুতো কালসংহাৰী মহামাৰী ৰোগ এই পৃথিৱীৰ পৰা চিৰদিনৰ বাবে নিৰ্মূল কৰিলে। আৰু এদিন হয়তো মেলেৰিয়াও নিৰ্মূল হ'ব। তাৰ বাবে প্ৰয়োজন হ'ব বিজ্ঞানীৰ ঐকান্তিক প্ৰচেষ্টা। কথাশিল্প অনুষ্ঠানটিত শ্ৰোতাসকলে ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠৰ 15 খণ্ডটি শুনিলে। পাঠ আৰু ৰুবুল মাউতৰ চৰিত্ৰত ঝুনা কংকন ভূঞা, আন আন চৰিত্ৰত অভিনয় কৰিলে দেউতা ইন্দ্ৰজিৎ দাস, মা ৰুজি মুদৈ, বাইদেউ কৰিশ্মা পূজাৰী, ডক্টৰ গৌতম জাৰুৰী, অৱনী বৰা, ফাৰুক ৰাজবী, সুদীপ্ত শৰ্মা ভৰালী, ইপ্সিতা পাল, ৰূপচন্দা শৰ্মা নাথ আৰু গাঁৱৰ লোক প্ৰাণজিৎ প্ৰীতম কলিতা। শীৰ্ষগীতৰ কথা ইউৰেকা কাকতিৰ, সুৰ বৰষা বৰাৰ, কণ্ঠ সুকন্যা কাশ্যপ মহন্তৰ, সংগীত মনদীপ আৰু মনমিত মহন্তৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তে।